মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চা ইতিমধ্যে আপোনালোকে জানে যে মই যোৱাকালিও কৈছোঁ যে প্ৰথম পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ এখন সভা হ'ব এই দুই এদিনতে, হয়তো আজিও হ'ব পাৰে। পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ সভাত এজন অবজাৰ্ভাৰ নিযুক্তি দিব আৰু সেই অবজাৰ্ভাৰজন যদি আজিয়ে দিয়ে হয়তো আজি আহিব আৰু আজি আহি পেলাই তেওঁ অল কনচাৰ্ণ তেওঁ আলোচনা কৰিব। অল কনচাৰ্ণ আলোচনা কৰাৰ পিছত তেখেতে আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈ তেখেতে প্ৰতিবেদন প্ৰেৰণ কৰিব আৰু প্ৰতিবেদন প্ৰেৰণ কৰাৰ পিছতে যে ৰাষ্ট্ৰীয় সমিতিৰ যিহেতু আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ড যিহেতু সুপ্ৰিম অথৰিটি আৰু তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিব যে বিধায়ক দলৰ বৈঠক কেনেকুৱাকৈ অনুষ্ঠিত কৰিব লাগে বা দলে কি বিচাৰিছে আৰু সেইটোৰ আধাৰতে ৰাষ্ট্ৰীয় পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ যিটো অনুমোদন হ'ব সেই অনুমোদনৰ পিছত বিধায়ক দলৰ বৈঠকত সেই নামটো কোনোবাই প্ৰস্তাৱ কৰিব আৰু কোনোবাই সমৰ্থন কৰিব আৰু সেইটোৰ আধাৰতে বিধায়ক দলৰ নেতা নিৰ্বাচিত কৰা হ'ব আৰু বিধায়ক দলৰ নেতাজনে তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াই তেখেতে শপত গ্ৰহণৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ জনাব আৰু সেইটোৰ আধাৰতে তেওঁ মুখ্যমন্ত্ৰী আসনত বহিব আৰু তেওঁ মন্ত্ৰীসভা গঠন কৰিব। কেন্দ্ৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে জিতেন্দ্ৰ সিং টোমৰ আজি আহি আছে নহয়? মই সেইটো মই নাজানো, কাৰণ কিয় মই ক'লোৱে তিনিটা লাইন। ফাৰ্ষ্ট, the future course of action will decide by the parliamentary board of Bharatiya Janata Party. Second line is the one observer will appointed as soon as possible or after the completion of the parliamentary board. And after declaration of the name of the observer, he will reach Assam and discuss with the all concerned. And after discussion with the all concerned, he submit a report to the parliamentary board, and on that basis, our leader of the legislative party will select by our MLAs. মই ক'লোৱে যে আজি পাৰ্লিয়ামেণ্টাৰী বৰ্ড মানে বহাৰ সম্ভাৱনা আছে আৰু আজিয়ে যিজন অবজাৰ্ভাৰজনৰ নাম ঘোষণা কৰা হ'ব আৰু সেইটো হোৱাৰ পিছতে তেখেতে অসমলৈ আহিব।